নমস্কাৰ। নাগাৰা নাম হৈছে আমাৰ আবেগ। ও যুধিষ্ঠিৰে বোলে প্ৰিয়ে তেওঁৰ নাম ধৰি কৰিব নোৱাৰি, গতিকে নাগাৰা নাম বুলি ক'লে আমি তেওঁক অনুসৰণ কৰিবই লাগিব, চাবই লাগিব। সেইটোৱে চোতাল নষ্ট কৰে হাঁহে আৰু নাম নষ্ট কৰে চাহে। কৈলাশ তালুকদাৰদেৱ, নাগাৰা নাম সম্ৰাট ৰামচৰণ ভৰালীদেৱ, সন্দীপ পাটোৱাৰীদেৱ। ও মাতৃৰ বচন মানি ও ডাঙৰ পুত্ৰ শুভ দিয়ে পিছে কোনোবা আছেনে? আছে বুলি ক'লে নমস্কাৰ। আজি আমি সুদূৰ বাইহাটা চাৰিআলিৰ পৰা আমি ডিমু ৰঙিয়াৰ মিণ্টু দাসৰ ঘৰত আহি উপস্থিত হৈছোহি। আমি নাগাৰা নামৰ এটা অনুষ্ঠান কৰিম বুলি তেখেতৰ ঘৰলৈ আমি আহিছোঁ। আমি আমাৰ এই অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। লগতে আজি আমাৰ গৃহত মোৰ বন্ধু মনোজ আহি উপস্থিত হৈছে। সেইকাৰণে আজি মই নথৈ আনন্দিত, কাৰণ আমাৰ ঘৰত তেওঁ পদধূলি দিলে। গতিকে বহুত বহুত ধন্যবাদ আমাৰ গৃহত উপস্থিত হোৱাৰ কাৰণে। ধন্যবাদ। আমি প্ৰথমতে আৰম্ভ কৰোঁ নাগাৰা নাম। নাগাৰা নাম শব্দটো বুলি ক'লে আপোনাৰ মনত কি আহে? এতিয়া নাগাৰা নাম বুলি ক'লে, নাগাৰা নাম হৈছে আমাৰ আবেগ। গতিকে সৰুৰে পৰাই নাগাৰা নামৰ প্ৰতি এটা মানে ভাল পোৱা আছে, ভক্তিভাৱ আছে। সেইকাৰণে নাগাৰা নাম শিকাৰ প্ৰতি আগ্ৰহী হ'লোঁ আৰু সেই অনুযায়ী নাগাৰা নাম শিকি বৰ্তমান গাবলৈ আৰম্ভ কৰিছোঁ আৰু বহু দূৰ আগলৈ যাব বাকী আছে, শিকিব লাগিব। সেইখিনি নাগাৰা নাম আপুনি কেতিয়াৰ পৰা শিকিছে? শিকা বুলি ক'লে এনে মই নাম আৰম্ভ কৰিছিলোঁ 2015 চনত। 2015? হয়, 2015 চনত মই ষ্টাৰ্ট কৰিছিলোঁ। মেট্ৰিক দিছিলে চাগে সেইখিনি সময়ত? হয় হয়, ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত তেতিয়া গুৰু মানে লোৱা হোৱা নাছিলে, এনেই যি পাৰোঁ তেনেকৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছত আমাৰ সকলো যুৱচামে ভাল পায়। তেওঁৰ নাম হৈছে মাননীয় শ্ৰীযুত সুভাষ নাথদেৱ। হয়। তেখেতক মই মাতিলোঁ 2016 চনৰ শেষৰ ফালে। হয়। মাতি পেলাই 2016 চনত তেওঁক গুৰু কৈছিলোঁ মই। তেতিয়াৰ পৰা তেওঁক অনুসৰণ কৰি মই নাগাৰা নাম জগতত আগুৱাই গৈ আছোঁ আৰু বহু দূৰ যাবলৈ চেষ্টা কৰিব লাগিব। তাকে আমাৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা থাকিল। আৰু আগলৈকে যাওক তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ধুনীয়া ধুনীয়া নাগাৰা নাম আমাক উপহাৰ দি থাকক, তাকে আমি কামনা কৰিছোঁ। লগতে এইবাৰ কিবা নতুন নাম আপুনি লৈছে নেকি? যোৱা বছৰ এটা লৈছিলোঁ নাগাৰা নাম মই, সেইটো হৈছে পুৰাণৰ নাম আছিলে। সেইটো আছিল কালিয়ানাগৰ পূৰ্বজন্ম। নামটো ভালে বেয়াই নিজেই লিখিছিলোঁ বা নিজেই সুৰ দি পুৰাণৰ পৰা কাহিনী ভাগ লৈ তেনেকৈ লিখি আৰম্ভ কৰিছিলোঁ। এতিয়া বৰ্তমান মহাভাৰতৰ এটি নাম লৈছোঁ। নামটি হৈছে পাণ্ডৱৰ অক্ষয় পাত্ৰ। বৰ্তমান নামটো বাহিৰত গোৱা নাই, বিশ্বকৰ্মাৰ পৰা গাম বুলি ভাবিছোঁ। ৰিহাৰ্চল বৰ্তমান চলি আছে। হয় হয়, 3 দিনমান হ'ল আৰু 2 দিনমান কৰিব লাগিব। নতুন নামটো মহাভাৰতৰ সৈতে নাম। ও যুধিষ্ঠিৰে বোলে প্ৰিয়ে ও শুনা বচন ও কথা এটা কওঁ মই ও শুনা দিয়া মন ও চিন্তা নকৰিব প্ৰিয়ে ও নকৰিব শোক। ঠিক আছে। নতুন নামটো ধুনীয়াকৈ ৰাইজে আঁকোৱালি লওক, আমি তাকে কামনা কৰিছোঁ। এতিয়া আহিছোঁ আপোনাৰ একদম আৰম্ভণিৰ সময়লৈ। আৰম্ভণিতে কোনটো নামেদি আৰম্ভ কৰিছিলে? এতিয়া নাগাৰা নাম বুলি ক'লে আপোনাৰ মই যিহেতু সুভাষ দাকে অনুসৰণ কৰি নাম গোৱা আৰম্ভ কৰিছোঁ, গতিকে তেখেতৰ নামবিলাক প্ৰথমতে শুনিছিলোঁ। শুনি পেলাই তেওঁৰ কিছুমান নাম এনে আওৰাইছিলোঁ ঘৰতে। তেনেকৈ প্ৰথম নাম আছিলে যিটো নাৰদৰ এটা নাম আছিলে, নাৰদৰ বিয়া বুলি পেলাই। সেই নামটো প্ৰথমতে আৰম্ভ কৰিছিলোঁ। তেখেতে নাম দি থাকিলে আপোনাক, আপুনি সেই হিচাপত গাই থাকিলে? হয় হয়, যথেষ্ট সহায় কৰিছে তেওঁ। কাৰণ যেতিয়া নাম আৰম্ভ কৰিছিলোঁ তেতিয়া মানে নামৰ মই বিশেষ একো এটা জনা নাছিলোঁ, এতিয়াও নাজানো।
তথাপিতো যিমানখিনি মানে তেওঁ আগুৱাই লৈ গৈছে সেইখিনিত আমি যথেষ্ট উপকৃত হৈছোঁ। আকৌ তেখেতৰ আমাৰ ওপৰত নিশ্চয় আশীৰ্বাদ আছে, তেনেকুৱা বুলি ক'ব লাগিব। আমি আগবাঢ়িছোঁ পৰৱৰ্তী আমাৰ কথা বাৰ্তালৈ। আমি নাগাৰা নামৰ যিমানখিনি বৰ্তমান পাঠক দেখিছোঁ, চবৰে শৈলীবিলাক বেলেগ বেলেগ। কোনজন পাঠকৰ শৈলীটো বেছি ভাল লাগে? এতিয়া নাম বুলি ক'লেতো আমাৰ মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰদেৱ বুলি সকলোৱে জানে। নাগাৰা নাম জগতত তেওঁৰ নাম সদায় উজ্জ্বলি আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। গতিকে তেওঁৰ নাম নুই কৰিব নোৱাৰি। গতিকে নাগাৰা নাম বুলি ক'লে আমি তেওঁক অনুসৰণ কৰিবই লাগিব, চাবই লাগিব, সেইটোৱে আৰু। এতিয়া নাগাৰা নামত সুৰ আৰু মোচন দুইটা বেলেগ বেলেগ বস্তু, কিন্তু দুইটা সংমিশ্ৰণ হৈ এটা ধুনীয়া পৰিৱেশ সৃষ্টি হয়। এতিয়া যিখিনি সময়ত ধৰক আপুনি কিবা কৰুণ এটা মোচন দি আছে, কিন্তু কেতিয়াবা কি হয় অনুষ্ঠানত চাইডৰ পিনে দৰ্শকখিনিয়ে মানে কিবা এটা কমেণ্ট পাছ কৰি দিলে। ধৰক আপুনি কান্দি আছে, কিন্তু কি হ'ল কোনোবা একজন চাইডৰ পৰা আহি কিবা এটা কমেণ্ট পাছ কৰি দিল, আপোনাৰ হাঁহি উঠি গ'ল, তেতিয়া কি কৰে? হাঁহি মানে পাৰালে চেষ্টা কৰোঁ কণ্ট্ৰল কৰিবৰ কাৰণে, কিন্তু কেতিয়াবা মানে এনেকুৱা হৈ যায় মানে যেতিয়া কান্দনৰ ৰোলটো আহিব তেতিয়া মানে হাঁহি দিবলগীয়াও হৈ যায়। কিন্তু যিমানলৈকে পাৰোঁ সেইটো নকৰিবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা মানে এনেকুৱা হৈ যায় কিছুমান সমাজত আহি যায়, তথাপিতো মানে সেইটো মানে কি বুলি ক'ম আৰু, মানে আহি যায় আৰু উপায় নাই। এনে কোন জিলাত আপোনাক বেছিকে নিমন্ত্ৰণ জনাই নাম গাবৰ কাৰণে, বা কোনখন জিলাত আপোনাৰ নাম মানে বেছিকে পৰে? এনে নাম বুলি ক'লে আপোনাৰ নলবাৰী বুলি ক'ব লাগিব। নলবাৰী পাঠশালা এইটো চাইডত আমাৰ নাম বেছিকে থাকে। হয় হয়, নাম বেছিকে হয়। নাম বুলি ক'লে আমাৰ সাধাৰণতে যিটো আমাৰ দৰং ডিষ্ট্ৰিক্ট, তাৰপিছত বাক্সা, কামৰূপ, নলবাৰী আৰু পাঠশালা, এইখিনিতে আমাৰ নাগাৰা নামৰ একচুৱেলি ইফালে যদি আমি চাব যাওঁ দৰঙৰ পৰা আৰু সিফালে ধৰক গোৱালপাৰা লাষ্ট আৰু সীমা, বজালি গোৱালপাৰা এনেকে আমাৰ এইখিনিয়ে গোটেইখিনি নাগাৰা নামৰ এটা ধুনীয়া অনুষ্ঠান চলে। এনে নাগাৰা নাম বছৰটোত কিমান মান গোৱা হয়? ঠিক আপোনাৰ নামটো বছৰ বুলি ক'লেও মানে তেনেকৈ ক'ব অলপমান দিগদাৰ হয়, কিন্তু কেতিয়াবা বছৰত মানে 160, 170 ইমান মানো হৈ যায়, আৰু কেতিয়াবা কমিও যাব পাৰে, সেইটো একো নাই। এনে কিন্তু মাঘৰ মাহতো সম্পূৰ্ণ মাহটোৱে থাকি যায়। 22-23খন, কেতিয়াবা 25খনো হৈ যায়, কেতিয়াবা বা পুৰা মাহটো হৈ যায় কেতিয়াবা। মানে কেতিয়াবা কমো হৈ যাব পাৰে, কেতিয়াবা বেছিও হৈ যাব পাৰে, তথাপিতো মানে 160, 170 ইমান মান হৈ যায় আৰু। কেতিয়াবা নাম গাই ৰাতিপুৱা ধৰক 8টা-9টা বজাত অহা ৰেকৰ্ড হৈছে। একদম আছে, আৰু বিশেষকৈ আমাৰ যিটো পাঠশালা চাইডত নাম গালে আৰু দৰং চাইডত নাম গালে তেনেকুৱা হয়। যদি দুটা পাৰ্টিও নাম থাকে মানে তিনিটা নাম গাবই লাগিব। আকৌ এটা পাৰ্টিৰ নাম হলেতো মানে তিনিটাত গোৱাৰ পিছতো মানে আৰু এটা গাবলৈ অনুৰোধ জনাই। মানে নাগাৰা নামৰ যিখিনি দৰ্শক আছে তেওঁলোক বহি থাকে, গতিকে দৰ্শকখিনি বহি থাকিলে পাঠকজনো উঠি গুচি আহিব নোৱাৰে, গতিকে দৰ্শকৰ অনুৰোধত তেওঁলোকে গাবই লাগিব। বিশেষকৈ কামৰূপ জিলাত বা নলবাৰীত তেনেকুৱা মানে একদম পোহৰ হৈ যোৱা তেনেকুৱা বাৰু ইমান এটা নহয়, কিন্তু পাঠশালা চাইডত দৰং ডিষ্ট্ৰিক্টত সেইটো হয়, পোহৰ হৈ যায়। মানে নাগাৰা নামৰ প্ৰতি ইমানখিনি আকৃষ্ট। আৰু তাৰ মাজত এটা কথা কওঁ, নাগাৰা নামৰ মাজত চাহ সেইটো কেনেকে লয় আপুনি? এতিয়া মানে কথা এটা ক'ব লাগিব, মানে চোতাল নষ্ট কৰে হাঁহে আৰু নাম নষ্ট কৰে চাহে। এইটোৱে কথা। কিন্তু মানে যেতিয়া মানে নাম আৰম্ভ কৰা হয় তেতিয়া যদি চাহটো দিয়ে মানে তেতিয়া অকণমান প্ৰব্লেম হয়, হুলস্থুল হয়। কিন্তু নামৰ যদি একেবাৰে শেষত যেতিয়া ঘূৰোৱা হয়, কাৰণ তালৰ আৱাজত তেওঁলোকৰ আৱাজখিনি হেৰি হৈ যায়। হয় হয়, যেতিয়া মানে তাল ঘূৰা হয় সেইটো টাইমত যদি চাহটো দিয়া হয় তেতিয়া আমাৰো প্ৰব্লেম নহয় বা তেওঁলোকৰো প্ৰব্লেম নহয়। আৰু নাগাৰা নামৰ ক্ষেত্ৰত আমাৰ যিহেতু মানে নাগাৰা নাম যিহেতু মঞ্চত নহয়, আমি ধুনীয়াকে তলত ব্যৱস্থা কৰি কিনে হেৰি কৰোঁ, আৰু আমি ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰোঁ দৰ্শকৰ লগত। তেতিয়া দৰ্শকক ধৰক একদম ওচৰতে বহিছে, আপোনালোকে 16জন পালি নাগাৰা বাদক আপুনি বহি কিনে নাম গাই আছে, একদম ওচৰতে বহি কোনোবাই মানে কি কৰিছে ধৰক কিবা বেলেগ কথা আলোচনা কৰি আছে, কিবা কৰি আছে, তেতিয়া আপোনাৰ তেওঁৰ ফালে চকু যায় নে, খং উঠে নে? মানে তেওঁলোকে কিবা কথা পাতিলে আমাৰ একো অসুবিধা নহয়, কিন্তু অকণমান যদি লাগাতকৈ অকণমান বেছি হয়, অলপমান লাউডকে হয়, তেতিয়া মানে আমাৰো গোৱাত অসুবিধা হয়। মানে মাইকবিলাকো তলতে থাকে, তেওঁলোকৰ চাউণ্ডবিলাকো মাইকত উঠি যায়, গতিকে তেনেকুৱা হ'লে অকণমান অসুবিধা হয়। কিন্তু অসুবিধা হ'লেও মানে উপায় নাই, কাৰণ তেওঁলোকে আমাক ভাল পাইছে, মাতিছে, কিন্তু তেওঁলোকৰ নিজা কিছুমান ব্যক্তিগত কথা পাতে, কিন্তু পাতিব নালাগে একেবাৰে ওচৰত, বাহিৰত অকণমান দূৰত পাতিলে কোনো অসুবিধা নহয়।
জন্মাষ্টমী আহি আছে, হয় হয় জন্মাষ্টমীত ক'ত নাম? হয়, জন্মাষ্টমী আপোনাৰ পাঠশালা চাইডত আছে। পাঠশালা চাইডত হয় আছে। আমি পৰৱৰ্তী এটা ৰাউণ্ড আপোনাৰ বা আমাৰ অসমত জনপ্ৰিয় কেইজনমান পাঠকৰ নাম লৈ আছো। তেওঁক আপুনি কি বুলি ভাবে, বা তেওঁৰ কোনটো গুণ ভাল লাগে, বা তেওঁৰ কোনটো বস্তু আপুনি অনুসৰণ কৰিব খোজে, বা তেওঁক আপুনি কি নামেদি হয়তো অভিহিত কৰিব খোজে, সেনেকুৱা কিবা এটা। মই নাম কেইটামান কৈ আছো, তাৰ ভিতৰত আপুনি জাষ্ট এটা বা দুটা শব্দত এনচাৰ দিব। কৈলাশ তালুকদাৰদেৱ। তেখেতটো মানে আমাৰ কি কওঁ, এটা শব্দত বা দুটা শব্দত। নাগাৰা নাম সম্ৰাট। ৰামচৰণ ভৰালীদেৱ। ৰামচৰণ ভৰালীদেৱটো ক'বই নালাগে, আৰু তেওঁ পিতামহ। সন্দীপ পাটোৱাৰীদেৱ। তেখেতটো মই গুৰু সদৃশ বুলি মানো। সুভাষ নাথদেৱ। তেওঁতো মোৰ প্ৰকৃততে গুৰু। নৱপ্ৰজন্মৰ পাৰ্থপ্ৰতিম দাস। পাৰ্থপ্ৰতিম দাসটো মোৰ বন্ধু সদৃশ, গতিকে এজন ভাল বন্ধু হিচাপতে বুলি ভাবো। মহিলা পাঠকৰ ফালে গৈছো, ডালিমী পাটোৱাৰী। একেবাৰে সন্মানীয়। মৰমী বাইদেউ। মৰমী বাইদেউতো একেবাৰে ঘৰৰ বুলিও ক'ব পাৰি, তেনেকুৱা বহুতেই ভাল পাওঁ তেখেতক। কুসুম বাইদেউ। কুসুম বাইদেউ নাগাৰা নামৰ সম্ৰাজ্ঞী বুলিও ক'ব পাৰো। এটা নতুনৰ ফালে আহিছো, যিহেতু কন্ট্ৰভাৰ্চিত থাকে, এটা মানে সাধাৰণতে দেখা যায় চবে তেওঁক লৈ কিনে কমেণ্ট কৰে, তেওঁৰ নামটো মই আনিছো, কৰিশ্মা নাথ। এনেইতো নাগাৰা নাম ক্ষেত্ৰত বুলি মই ক'ব নাযাওঁ, কিন্তু ব্যক্তিগতভাৱে আমাৰ কোনো বেয়া ৰিলেশ্যন নাই, বা মোৰ ভাল বান্ধৱী হয়। আপোনাৰ ভাল বান্ধৱী। বাকী যিখিনি এনচাৰ দিলে সেইখিনিৰ ভিতৰত প্ৰত্যেকজনে সঁচাই আমাৰ ৰামচৰণ ভৰালীদেৱে হওক বা আমাৰ অসমৰ কাৰণে গৌৰৱ। প্ৰত্যেকজন আমি অসম বুলি নহয়, আমাৰ সংস্কৃতিটো বিশ্বৰ দৰবাৰত এটা জেগা দিছে তেওঁলোকে। গতিকে তেওঁলোকক আমি অনুসৰণ সঁচাকে কৰিব লাগিব, আৰু আমি সেনেকে আগুৱাই যাব লাগিব। এতিয়া মই আপোনাক এটা কথা কওঁ, যেতিয়া নাম গাই থাকে কোনোবা এখন নামৰ থলীত, আপোনাৰ লগত আৰু এটা দল থাকিলে, কোনটো দল থাকিলে আপোনাৰ নামৰ জোচটো বেছিকে আহে, মানে কাক আপুনি কম্পিটিশ্যন বুলি ভাবে? এতিয়া আমাৰ যিখিনি লগৰ পাঠক আছে, বা আমাৰ সমবয়সীয়া, পাৰ্থই হওক, উৎপল হওক, পাৰ্থ তালুকদাৰ বা পাৰ্থ দাসেই হওক, হ'লে মানে আমাৰ মানে বন্ধুসুলভভাৱে যিটো নাগাৰা নাম পৰিৱেশন কৰা হয়, বা সিহঁতে গাইছে আমিও গাইছো, তেনেকুৱা আৰু। কিন্তু আমাতকে জ্যেষ্ঠ পাঠক যিখিনি আছে, তেওঁলোকক আমি শ্ৰদ্ধা কৰো, ভক্তি কৰো। বিশেষকে আমাৰ ভৱেন চন্দ্ৰ কলিতাদেৱ হওক বা তৰুণ কাকতিদেৱ হওক, তেওঁলোকৰ লগতো নাম গাইছো। গতিকে মোতকে যিখিনি জ্যেষ্ঠ আছে বয়সত, মানত, সন্মানত, গতিকে তেওঁলোকৰ লগত নাম থাকিলে প্ৰথমতে তেওঁলোকৰ পৰা আশীৰ্বাদ এটি লৈ পেলাই যিখিনি মই আজিলৈ আয়ত্ব কৰিছো সেইখিনি দেখুৱাবলৈ চেষ্টা কৰো। হয়তো কিবা ত্ৰুটি হ'ব পাৰে, সেইখিনি যদি কিবা ত্ৰুটি হয়, সেইখিনি আমাৰ যি জ্যেষ্ঠজন আছে সন্মুখত বহি তেওঁ আমাক দেখুৱাই দিব বুলি আমি আশা কৰো। গুৰুৰ পৰাতো প্ৰত্যেকবিধ শিকিবৰ কাৰণে চেষ্টা কৰা হয়, কিন্তু তাৰ বাহিৰেও আমি কিছুমানক দেখা পাওঁ, মানে ধৰক এইজন পাঠকে অমুক বস্তুটো ভালকে দিছে, এইজন পাঠকে তালটো এনেকে ঘূৰাইছে, সেইজন পাঠকে কথাখিনি ধুনীয়াকে কৈছে, বেলেগ এজন পাঠকে কান্দিছে ধুনীয়াকে। তো সেনেকুৱা হিচাপত আপোনাৰ তালৰ ক্ষেত্ৰত মই সুভাষ নাথ ডাঙৰীয়াক অলপমান চাইড কৰি থৈছো, কাৰণ গুৰু, তেখেতৰ পৰা আপুনি প্ৰত্যেকটা অনুসৰণ কৰিবই লাগিব। কিন্তু তেওঁক বাদ দি তালৰ ক্ষেত্ৰত আপুনি কাৰ ফালে চকু কৰে? তালৰ ক্ষেত্ৰত বৰ্তমান মই আমাৰ সন্মানীয় ভৱেন চন্দ্ৰ কলিতাদেৱৰ যিটো তালৰ খাচী আছে, একেবাৰে শেষত তালৰ যিটো চং আছে, সেইটোৱে দেখুৱাবলৈ চেষ্টা কৰো। তেওঁৰ দৰে হ'ব পৰা নাই, তথাপিতো চেষ্টা কৰো। মোচনৰ ক্ষেত্ৰত কাক? মোচনৰ ক্ষেত্ৰত মই আগতে কৈছো যে সুভাষ নাথ ডাঙৰীয়াক আমি যদি একাষৰীয়া কৰি থওঁ, কাৰণে তেখেত আপোনাৰ গুৰু, তেওঁ ল'বই লাগিব তেওঁৰ প্ৰত্যেকটো বস্তু। কিন্তু তেখেতক চাইড কৰি আপুনি কাৰ মানে অনুসৰণ কৰে? মোৰ মানে এনেকুৱা হয়, মই যিমান নাম গাওঁ সিমান নাম চাওঁ, বা ওচৰত নাম থাকিলে চাওঁ। পাঠক যিয়েই নহওক, মোতকে সৰুৱে হওক বা মোতকে জ্যেষ্ঠই হওক, যিখিনি মানে মই ভাবো যে হয় মই এইখিনি শিকিব লাগিব, বা এইখিনি মোৰ কাৰণে উপযুক্ত, সেইখিনি মই মানে গ্ৰহণ কৰি সেইটো মানে দেখুৱাবলৈ চেষ্টা কৰো। সেইখিনি এনে ধৰক মোচন কাৰ বেছি ভাল লাগে? নাম চাবওতো যায়, কাৰ মোচন বেছি ভাল লাগে, এইটো মোচন মই দিব পাৰিলে ভাল আছিলে? হয়, বেছিভাগ মোৰ যিজনা গুৰু সুভাষ নাথদেৱ, তেখেতকে অনুসৰণ কৰো, আৰু লগতে ভৱেন চন্দ্ৰ কলিতাদেৱ, তেখেতক অনুসৰণ কৰো। আৰু নাগাৰা নাম বুলি ক'লেতো আমাৰ সন্মানীয় কৈলাশ তালুকদাৰদেৱ, গতিকে তেখেতকতো সকলোৱে অনুসৰণ কৰে। গতিকে সেইখিনিয়ে। নাগাৰা নামৰ পাঠক এজনক ধুনীয়াকে গাবৰ বাবে পালি আৰু নাগৰু
তালৈ একদম জুৰি বজোৱাজনক সমানে ইম্পৰ্টেণ্ট। গতিকে নাগাৰা নামৰ নাগৰু হিচাপত মই যিহেতু পাঠকৰ কথা সুধিলোৱে, নাগৰু হিচাপত মানে কাৰ ধৰক নাগাৰাৰ চেও বেছি ভাল লাগে, খুব বেছি ভাল লাগে? হয় হয়, এতিয়া নাগাৰা চেও বুলি ক'লে আমাৰ মানে আমি সৰুৰ পৰা নাম চাইছোঁ, বা নাম চালে আপোনাৰ যুগলদাৰ কথা ক'বই লাগিব। যুগলদাক মানে আমি সকলোৱে ভাল পাওঁ, বা আমাৰ নামৰ যিখিনি সদস্য আছে বা মোৰ যিজন নাগৰু আছে গোটেইকেইজনৰ কাৰণে যুগলদাই মানে আমাৰ সন্মানীয় ব্যক্তি। গতিকে তেখেতকে অনুসৰণ কৰা যায়। আমাৰ নাগৰু যিজন আছে তেখেতেও অনুসৰণ কৰে যুগলদাকে। কিন্তু কিছুমান বস্তু দেখা যায় যে নাগাৰা হয়তো কোনোবাই কামুৰি বজাইছে, কোনোবাই হয়তো মানে তাল 4-5 যোৰ এনেকে লৈছে, মুখতো লৈছে, কৰবাতো লৈছে। সেইটোৰ হিচাপত মানে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা? এতিয়া দৃষ্টিভংগী বুলিও ক'ব লাগিলে আগতে যিখিনি পুৰণি চাম আছিলে পাঠকৰ, নাম নকওঁ আৰু বেছিভাগে মানে তেনেকুৱা কৰিছিলে আগতে, বা নাগাৰা মুখেৰে কামুৰি মাৰা বা হওক, বা তাল তেনেকে 2-4 যোৰ লোৱা তেনেকে লৈছিলে আগতে। বৰ্তমানো মানে কিছুদিন আগলৈকে তেনেকুৱা মানে কৰিছিলে বহুত কেইজন পাঠকে, মহিলা পাঠকে কৰিছিলে। বৰ্তমান তেনেকুৱা দেখিবলৈ পোৱা নাযায়, কাৰণ মানুহে এইটো মানে সমৰ্থন নকৰে। গতিকে সেই হিচাপত মানে বহুখিনি এতিয়া বাদ পৰিছে, প্ৰায় নাই বুলিয়ে ক'ব পাৰি। ভৱিষ্যতেও যাতে সেই নাথাকে সেইটোৱে কামনা কৰোঁ। ঠিক আছে, আমি এটা সৰুকৈ দিহা এটা আমি শুনি লওঁ। ঠিক আছে। ও মাতৃৰ বচন মানি ও ডাঙৰ পুত্ৰ শুভ দিয়ে, ও ভাবি গুণি স্থিৰ কৰে মন, ও মাতৃৰ ৰচি হাতে লৈ ও মুখে প্ৰভুৰ নাম লৈ, ও মাতৃৰ ৰচি হাতে লৈ ও মুখে প্ৰভুৰ নাম লৈ, ও কাশী ধামে কৰিলা গমন, ও কাশী ধামে কৰিলা গমন। আমি আকৌ আৰম্ভ কৰিছোঁ দিহাটোৰ পিছত। এতিয়া নাগাৰা নামৰ এখন থলীত আপোনালোকে যেতিয়া যায়, কিছুমান মানে ধৰক কেনেকুৱা হৈ যায়, কেতিয়াবা গাড়ীৰ অসুবিধাৰ কাৰণে কেতিয়াবা দেৰি হৈ যায়। তেতিয়া আপুনি এখন সমিতিৰ লগত কেনেকে হেণ্ডেল কৰে বা কথা কেনেকে পাতে? এতিয়া কিছুমান সমাজৰ লগতো কথা আছে আপোনাৰ। কেতিয়াবা কিছুমান সমাজত অকণমান দেৰি হ'লেও মানে সেইটো বুজাবুজিৰ মাজেৰে মানে সলিউশ্যন হৈ যায়। কিন্তু কেতিয়াবা কিছুমান সমাজ থাকে, সেইটো ক'লেও অলপমান ভাল নেদেখি। কিছুমান সমাজত মানে এনেকুৱা হয়, মানে কিছুমান মানে খোৱা মানুহো আছে, থাকিলে মানে বেয়াকে কওঁতেও মানে বেছি টাইম নালাগে। তেনেকুৱা আচলতে তেনেকুৱা হ'লে মানে অকণমান বেয়া লাগে নিজৰে, কাৰণ আমিও দেৰি কৰোঁ বুলি দেৰি নকৰোঁ। কেতিয়াবা যান্ত্ৰিক বিজুতি হৈ যায়, যান্ত্ৰিক বিজুতি হৈ যায়, কেতিয়াবা দেৰি হৈ যায়। গতিকে সেইটো সেই সমাজখনক বুজা উচিত, বা আমাৰ ফালৰ পৰাও চেষ্টা কৰা উচিত যাতে আমি দেৰিকৈ উপস্থিত নহওঁ। আমি চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা বিজুতিৰ কাৰণে হৈ যায়। গতিকে সেইখিনি একো ডাঙৰ কথা বুলি ভাবিব নালাগে। সেইটোৱে। কেতিয়াবা এনেকুৱা হৈছে নে আপুনি নাম গাই আছে, ইফালে ধৰক মানে নাম গাই থকাৰ সময়তে আমাৰ যেনেকে বাইক চলাই যাই থাকোঁতে চকুত কিবা এটা সোমালে বা মুখত কিবা এটা সোমালে, নাম গাই থাকোঁতে পুৰা লাইটটো ফকাচটো পাঠকজনকে কৰি দিয়ে। চ' পাঠকজনৰ ফালে এই পঢ়ুৱাবিলাক বেছি আকৃষ্ট হয়, সেই মুখত সোমাই যায়। কেতিয়াবা হাগচি বা আপোনাৰ মুখৰ মাত নোলোৱা অৱস্থা হৈছেনে? তেনেকুৱা বাৰু হোৱা নাই, কিন্তু মানে এটা গান্ধীভোগ বুলিও কথা আছে নহয়। কেতিয়াবা নাম গাওঁতে মানে গান্ধীভোগ মুখৰ ভিতৰত সোমাই যায়। সোমাই গ'লে মানে উৎকট গোন্ধ হ'লে মানে কি কৰিব আৰু, ওপৰত মানে উঠি থাকোঁতেতো মানে ক'ব নোৱাৰো, না থোৱাব পাৰো না কাৰোবাক ক'ব পাৰে, মাইকত উঠি যায়। একো নাই, গতিকে সেইটো চলি যায় আৰু সেনেকে মিলাই লৈ যাবলগীয়া হয়। মানে সেইটো আৰু দেখুৱাব লাভ নাই, বা উঠিছো যাতেতো গাবই লাগিব। ৰাইজ এখনৰ মাজত আছো, কাৰণ কিমান ৰাইজে আমাৰ চাই আছে, গতিকে সেইটো মেনেজ কৰিবলগীয়া হয়। আৰু এটা সৰু কুৱেশ্যন, নাহিব। কথাটো হ'ল কেতিয়াবা কেনেকুৱা হয়, ধৰক 1 ঘণ্টা ধৰি আমাৰ নাম গোৱা যায়, বাহিৰত যাব লগা আছিল, আপুনি যাব পাহৰিলে, আহি কিনে নামতে বহি গ'ল। ইফালে দৌৰা লাগিছে, মানে টানে লাগিছে আপোনাৰ, ইফালে আপুনি যাব নোৱাৰে। সেনেকুৱা পৰ্যায় হৈ গৈছে নে? পৰ্যায় মানে এনেই নামৰ লগত মানে কেতিয়াবা যোৱা নাযায়, বা লৰালৰিকে নামত বহা যায়। কিন্তু নামৰ লগত তেনেকুৱা লাগি থাকিলো, যেতিয়া মানে নাম ষ্টাৰ্ট কৰাৰ যেতিয়া ওপৰত উঠিম, নাম গাবলৈ আৰম্ভ কৰিম, তেতিয়া মানে
তাৰ আগত যিটো মানে ভাবি আছিলো বা ভাৱনা সেইটো মানে সম্পূৰ্ণৰূপে মানে নাইকিয়া হৈ যায় মানে তেনেকেই শেষ হোৱাৰ পিছত যেতিয়া শেষ হ'ব নাম শেষ হোৱাৰ পিছত তেতিয়া মানে একদম লৰালৰিকে মানে যোৱা যায় কিন্তু নাম গাই থাকোঁতে সেইটো মানে অনুভৱ নহয় আপুনি যে তাল ঘূৰাই তালযোৰ কিমান পৰ বৰ্তমান মই যিহেতু ইমান শকতো নহয় 18 তাল এযোৰ বজাওঁ কেতিয়াবা 18তকৈ কেতিয়াবা যদি মানে অকণমান ভাগৰ চাগৰ লাগি থাকে তেতিয়া 16 পৰ একযোৰা চলাই 18 পৰ একযোৰা আছে 18 পৰ যোৰাও ঘূৰাই দিওঁ মানে 18 পৰে ঘূৰাই আমাৰ মাজতে এটা আমি সঁচাকৈ দুশজনক আমি এটা ভিডিঅ' দেখিছিলোঁ তালৰ ৰছীডাল ছিঙি যায় পালিৰ গাত লাগিছিল গতিকে সেনেকুৱা ক্ষেত্ৰত যিহেতু আমাৰ তাল কেইযোৰাৰ বহুত ৱেইট থাকে গতিকে সেই ক্ষেত্ৰত আমি পাঠকসকলে সজাগ হোৱা উচিত মই ভাবোঁ আপুনি কি ভাবে এইটো সজাগটো হ'বই লাগিব কাৰণ আমাৰ চাৰিওফালে এখন ৰাইজ বহি থাকে একেবাৰে নাগাৰৰ কাষৰ পৰা মানে বহি থাকে গতিকে তেনে ক্ষেত্ৰত যদি এনেকৈ তাল এযোৰ যদি ঘূৰাওঁতে যদি ওলাই যায় কাৰোবাৰ মাথাত পৰে তেনেকুৱা হ'লেতো মানে একেবাৰে দিগদাৰ হৈ যাব অৱশ্যে এদিন মোৰো হৈছিল তেনেকুৱা কিন্তু মানে মই যেতিয়া উঠি পেলাই তাল ঘূৰাইছিলোঁ তেতিয়া হোৱা নাছিলে যেতিয়া তলত বহি আছিলোঁ তালযোৰা মানে যেতিয়া মাৰিলোঁ বহুতে মানে ওলাই গ'ল তালযোৰা মানে ভাগ্যখনে ভাল আছিল বুলি ক'ব লাগিব কাৰণ যিহেতু মানে তালযোৰা লগি নগ'ল গতিকে সজাগ হোৱা উচিত আচলতে মই সেইদিনাখন তালযোৰা মাৰাৰ আগত মানে চোৱা নাছিলোঁ গাঁঠিটো অকণমান ঢিলা হৈ আছিলে সেইকাৰণে তেনেকুৱা হৈছিল এতিয়া আমি এই বছৰৰ নতুন নামটোৰ এটা দিহা আপোনাৰ পৰা শুনিব হয় ঠিক আছে আমাৰ যিটো নতুন নাম এই নতুন নামটোৱে দিহা দিছোঁ ও বারে বারে প্রভু আমার কিয় প্রমাণ সোয়া ও কি পাপর ফলে আমার এনে হইছে কোয়া ও আজি মুনি গণে করিবু জনম ওই অক্ষয় পাত্ৰত নাই ইয়ে অয়নৰ খন ও কি পাপৰ ফলে আমাৰ এনে হৈছে কোৱা ও বাৰে বাৰে প্ৰভু আমাৰ কিয় প্ৰমাণ চোৱা ও কি পাপৰ ফলে আমাৰ এনে হৈছে কোৱা আমি দিহাটোৰ পিছত আকৌ আৰম্ভ কৰিছোঁ আমি অলপ পাৰ্চনেল লাইফৰ ফালে যাওঁ ঘৰত কোন কোন আছে ঘৰত মোৰ মা দেউতা আছে দাদা বৌ আছে এজনী ভতিজী আছে আকৌ ভণ্টি এজনী আছে মই মাজু হয় আমাৰ 3টা ভাই ভনী মই মাজু হয় ভণ্টি এজনী আছে দাদা বিয়া কৰালে এইবাৰ আপোনাৰ পাল তেনেকুৱাই হৈছে আৰু ভণ্টি এজনী আছে ভণ্টিজনী বিয়া দিব পিছে কোনোবা আছেনে এতিয়া আছে বুলি ক'লে বৰ্তমান তেনেকুৱা নাই বুলিয়ে ক'ব নাম গাব ইমান জেগাত যাই থাকে চকুত পৰে এনে নাই ধুনীয়া ছোৱালী এনে নাম গাব গ'লেতো মানে গোটেই দৰ্শকে নিজৰ চকুৰ আগতে থাকে তথাপিতো কোনোবা স্পেচিয়েল বুলি কথা তেনেকুৱা মানে দেখা যায় নেদেখা বুলি নকওঁ দেখা যায় বা নামৰ শেষত কিছুমানে বা সোধেও মিছা কথা ক'লে কি হ'ব সোধেও কিন্তু ফাইনেলকে মানে এতিয়ালৈ নাই আৰু কোনো নামৰ পিছত কোনোবাই মেছেজ কৰেনে ইনষ্টাগ্ৰাম ফেচবুক না এইটো ক'ব লাগিব নামৰ পিছত মানে ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ মানে কমচে কম 15-20-30 এনেকে বাঢ়ে সেইটো আপোনাৰ মানে ছোৱালীৰ ফালে থাকে নে ল'ৰাৰ ফালে বেছি থাকে সেইটো ক'ব লাগিলে ছোৱালীয়ে তেনেকুৱা হ'লেও কিন্তু তথাপিতো সেনেকুৱা কোনোবা বন্ধু বান্ধৱী ওলাইছে নে বান্ধৱী কোনোবা ওলাইছে নে যোনে নাম গাব যাওঁতে চিনাকি হৈছে তেনেকুৱাতো বহুত আছে একেবাৰে ঘৰৰ নিচিনাও হৈ যোৱা আছে বাৰু বা ল'ৰাই ঘৰৰ মানে একেবাৰে ঘৰৰ নে তেনেকুৱা নহয় বা কিছুমানে দাদাও বনাইছে তেনেকেও মানে অহা যোৱা আছে বা ভাইটিও আছে এটা আমি ফেচবুক পোষ্টটো দেখিলো কোনোবাই বাইদেউ এজনীয়ে আপোনাক পোষ্ট এটা দিছে যে মানে ৰক্ষা বন্ধনৰ শুভেচ্ছা মই দেখিছো গতিকে সেই হিচাপতো নিশ্চয় বহুতে হয়তো এনেকুৱা নহয় যে প্ৰেমিকা এনেকুৱা নহয় মানে ভাই ভনী হিচাপতো নিশ্চয় কোনোবাই ভাতৃত্ব বস্তুও থাকে তেনেকুৱা নাম গাব গ'লে যে বা প্ৰেমৰ দৃষ্টিৰে যে মানে সকলোৱে চাব তেনেকুৱা কথা নহয় কিছুমানে নিজৰ পুত্ৰ সন্তান বুলিও ভাবে কিছুমানে ভাই ভনী বুলিও ভাবে তেনেকৈ এতিয়া নাগাৰা নামৰ যিটো দৰ্শক আগতে আছিলে 60ৰ ঊৰ্ধৰ কিন্তু আজিকালি দৰ্শক
চেঞ্জ হৈছে, সলনি হৈছে, একেবাৰে ডেকা চামলৈকেও নাগাৰা নাম চাবলৈ যায়। গতিকে সেইটো কেনেকুৱা দৃষ্টিভংগী? সেইটো আপোনাৰ প্লাছ পইণ্ট বুলি ক'ব লাগিব, কাৰণ আমাৰ সমাজখন মানে যিটো উন্নতি বুলি কৈ আছে, আমাৰ উন্নতিটো হ'ব লাগে, কিন্তু মানে উন্নয়নৰ লগত যিটো আমাৰ সামাজিক সাংস্কৃতিক দিশটো সেইটো মানে ধৰি ৰখাটো আমাৰ ডেকা চামৰ কাৰণে খুবেই প্ৰয়োজন। কাৰণ আমি যেতিয়া বৰ্তমান যিখিনি আগৰ বয়স্ক লোক আছে তেওঁলোক থকাৰ কাৰণে বা সংস্কৃতিটো আছে, তেনেকুৱা নহয়। আমি যেতিয়া মানে অকণমান মানে বয়স্ক হ'ম, তেতিয়া আমাৰ সংস্কৃতিটো কোনে ৰাখিব? যেতিয়া আমি ধৰি ৰাখিম, তেতিয়া আমাৰ পিছৰ প্ৰজন্ম নিশ্চয় সেইটো আঁকোৱালি ল'ব বা সেইটো আকৌ পিছৰ প্ৰজন্ম আগুৱাই লৈ যাব। গতিকে আমি আমাৰ সংস্কৃতি ধৰি ৰখাটো ভাল বুলি আমি ভাবোঁ। আপুনিও এটা নাগাৰা নামৰ শৈলী দেখুৱাই আমাৰ সংস্কৃতিক আগুৱাই লৈ যাই আছে। আমিও আশা কৰিছোঁ ভগৱানে আপোনাক শক্তি দিয়ক, আৰু শিকিবলগীয়া আছে সেইটো আমিও মানে ধৰক আপোনাক সুভাষ দেৱে হওক বা কোনোবা জ্যেষ্ঠ পাঠকে হওক আপোনাক আঙুলিয়াই দিয়ক আপোনাৰ ভুলসমূহ। কিন্তু আমি শুভেচ্ছা জনাইছোঁ যাতে আগলৈ আগবাঢ়ি যাওক, ধুনীয়াকৈ নাগাৰা নাম গাওক, যাতে নাগাৰা নামৰ এটা দৃষ্টিভংগী যিটো থাকে সেইটো বজাই ৰাখি আমি এই নাগাৰা নামটো যাতে বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে আমি আপোনাক শুভেচ্ছা জনাইছোঁ। এতিয়া আমি অলপমান নাগাৰা নামৰ পৰা ফাল কাটি অলপমান বেলেগ চাইডৰ পৰা আহোঁ। পঢ়া শুনা বৰ্তমান মোৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত DLED কৰিলোঁ, DLED কমপ্লিট হ'ল। তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, মাষ্টাৰ ডিগ্ৰী বৰ্তমান কমপ্লিট হ'ল। ফাৰ্ষ্ট ক্লাছ আছে বাৰু। টেট দিছিলে নেকি? হয়, টেট দিছিলোঁ। আৰু DLED কৰা বুলি কৈছে যিহেতু নিশ্চয় শিক্ষক হোৱাৰে? হয়, তেনেকুৱা মানে শিক্ষক লাইনটোত গ'লে নাগাৰা নামটো মানে ৰাখিব পাৰি, কাৰণ কিয় 2টা বজাত 3টা বজাত স্কুল ছুটিয়ে হৈ যায়, গতিকে ইভিনিং টাইমটো ধুনীয়াকৈ পোৱা যায়। টেট দিছিলোঁ বাৰু, যিটো চেণ্ট্ৰেল টেট হয়, চেণ্ট্ৰেল টেটটো ক্লিয়াৰ কৰা আছে, এতিয়া এপ্লাই কৰাই আছে, কিন্তু মেৰিট লিষ্ট ওলা নাই বাৰু। ওলালে কি হয় ভগৱানে আশা কৰোঁ আশীৰ্বাদ কৰিলে হ'ল। আমি বাৰু আশীৰ্বাদ কৰিব পৰা হোৱা নাই, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি পাওক। তাৰপিছত আপোনাক আৰু এটা কথা সোধোঁ, ধৰক কণমানি শিল্পী জুপিতৰা ৰয় আৰু বহুত কণমানি ল'ৰা ছোৱালী ওলাইছে, নাগাৰা নাম গাবলৈ আৰম্ভ কৰিছে। চ' আপোনাতকে সৰু যিখিনি আছে কনিষ্ঠ, সেইখিনিক আপুনি কি মেছেজ দিব খোজে? কনিষ্ঠ বুলি ক'লে যিখিনি আমাৰ বৰ্তমান জুপিতৰা ৰয় ভাইৰেল হৈ আছে বৰ্তমান সামাজিক মাধ্যমত, গতিকে তেনেকৈ বহুখিনি আছে নতুনকৈ ওলাই আহিছে সৰু ল'ৰা ছোৱালী। গতিকে আমাৰ যিটো সংস্কৃতি তেওঁলোকে আগুৱাই লৈ যাব বুলি আমিও আশা কৰিছোঁ। লগতে তেওঁলোকৰ যি পৰিয়াল বা মাক দেউতাক হওক বা ওচৰ চুবুৰীয়া হওক, সকলোৱে মানে সহযোগ কৰিব লাগিব, কাৰণ তেওঁলোকে ওলাই আহিছে, গতিকে সম্পূৰ্ণ ছাপোৰ্ট লাগিব। যদি ছাপোৰ্ট যদি নাপায়, গতিকে তেওঁলোকেও নিশ্চয় মনত আঘাত হ'ব বা আগুৱাই যোৱাত মানে বাধাগ্ৰস্ত হ'ব। গতিকে দেউতাকে হওক বা সমাজখনে হওক, গোটেইখিনি ছাপোৰ্ট কৰিব লাগিব, আগুৱাই লৈ যোৱাত আমি সকলোৱে সহযোগ কৰিব লাগিব। আমাৰ নাগাৰা নামটো আগতে কেনেকুৱা আছিলে, ধৰক শিৱ পূজা লক্ষ্মী পূজা এনেকেহে মাতিছিলে। আজিকালি কেনেকুৱা হৈছে, ধৰক জন্মদিনতো আজিকালি নাগাৰা নাম পাতে, এটা শুভ লক্ষণ। গতিকে যেতিয়া আপোনাৰ এনেকে নাগাৰা নাম চলি থাকে, 1 মাহ ধৰি আপোনালোকে নাগাৰা নাম গাই থাকে, কেতিয়াবা এনেকুৱা পৰিস্থিতিও হৈছে নে যে মাতে নোলায় তথাপিতো গাবলগীয়া হৈছে? হৈছিলে বাৰু তেনেকুৱা। এদিন আমাৰ ভৱেন চন্দ্ৰ কলিতাদেৱৰ লগত নাম আছিলে, সেইদিনাখন মানে পূজাৰ কেইদিনমান পিছত আছিলে নাম, মানে পূজাৰ সেইকেইদিন কণ্টিনিউ নাম থাকে, মানে ঠাণ্ডাটো অকণমান পৰিলে, তাৰপিছত মাতটো নাহে আৰু কি কৰিম, তথাপিতো মানে গাইছোঁ আৰু কিবাকে কষ্ট কৰি, তথাপিতো সমাজে বা ভাল পাইছে বা কণ্ডিশ্যনটো বুজি পাইছে। হয়, তেনেকুৱা প্ৰব্লেম হয়, গতিকে হ'লেও মানে উপায় নাই, গাবতো লাগিবই, কাৰণ বহুদিন আগতে নামখন ৰখাই থাকে, তেনেকেই পোৱা যায়, উপায় নাই। আমি আহি শেষৰ পৰ্যায় পাইছোঁহি, গতিকে আমি যেনেকেও নাগাৰা নাম শেষ কৰে, আমি তালৰ লগত চৈতালি দিহা এটা গাই কিনে আমি শেষ কৰোঁ। গতিকে আপুনিও এটা চৈতালি দিহা গাই কিনে অনুষ্ঠানটো সামৰিম। ঠিক আছে, শেষৰ দিহাটো গাই দিছোঁ, নতুনকৈ গোৱা আৰম্ভ কৰিছোঁ। অশুনা মোৰ বান্ধৱ প্ৰিয় সহায় উদ্ধৱ, যাবলৈ ওলালো নকৰিবা শোক, শুনা সখা মোৰ বচন, বেধৰ ধনুষৰে
শুভেচ্ছা জনাইছো আপোনাক আগন্তুক যিখিনি সময় আপোনাৰ আহক সুসময় হওক আৰু নাগাৰা নামৰ শিল্পী হিচাপে আমাৰ অসমত লগতে ভাৰতবৰ্ষত অসমৰ সংস্কৃতি আপুনি উজ্বলাই তোলক বুলি আমি আশা কৰিছোঁ বহুত ধন্যবাদ কৃষ্ণ লগতে আজি আমাৰ গৃহত আমাৰ সকলোৰে মৰমৰ মনোজ আহি উপস্থিত হৈছে গতিকে এই জগতে মোৰ ফালৰ পৰা তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ ঠিক আছে কৃষ্ণ